9 এপ্ৰিলৰ ভোটগ্ৰহণৰ দিনটোৰ পৰা নিখোজ হৈ থকা কাৰ্বি আংলঙৰ ধনশিৰিৰ শিক্ষক কৰ্ণেলিয়াছ কিণ্ডৰ মৃতদেহ উদ্ধাৰ হৈছিল 18 এপ্ৰিলত। হাওৰাঘাট বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ চাৰ্পো কাথাৰ LP স্কুলত নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকাৰ সময়তে অসুস্থ হৈ পৰা শিক্ষকগৰাকী হঠাতে অন্তৰ্ধান হৈ পৰিছিল ভোটকেন্দ্ৰটোৰ পৰা। শিক্ষক কিণ্ডৰ সন্ধানত অভিযান আৰম্ভ চলাই বিফল হোৱাৰ অন্তত ভোটকেন্দ্ৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত 10 দিনৰ দিনা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহটো। শিক্ষক কিণ্ডৰ মৃত্যুৰ ৰহস্য ভেদ কৰাৰ বাবে সেয়ে সজোৰে দাবী উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থা আছাৰ লগতে অন্যান্য বিভিন্ন সংগঠনে। শুকুৰবাৰে সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে কাৰ্বি আংলং জিলা আয়ুক্তক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ CBI তদন্ত দাবী কৰে। ভোটকেন্দ্ৰত নিয়োজিত হৈ থকা প্ৰতিজন বিষয়াকে তদন্তৰ আওতালৈ আনিব লাগে বুলিও সংগঠনটোৱে দাবী জনায়। লগতে শিক্ষক কিণ্ডৰ মৃত্যুৰ উচিত ক্ষতিপূৰণ আৰু তেওঁৰ কন্যাক এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দাবী জনায়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি জানিব দি শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গই অতি শীঘ্ৰে ক্ষতিপূৰণ লাভ কৰিব বুলি কয়। বাইট। আপোনালোকে চবে অৱগত যে আমাৰ লেট কৰ্ণেলিয়াছ কিণ্ডৰ যোনে মিচিং হৈ আছিলে ইলেকশ্যন দিনাৰ পৰা। তো এইটো লৈ কিনে আজি আমি DC ছাৰক এটা মেমৰেণ্ডাম দিলোঁ। সেই মেমৰেণ্ডামত আমি CBI ইনকুৱাৰী ডিমাণ্ড কৰিছোঁ। তাৰপিছত যোনজন অফিচাৰ তাত আছে, ছেক্টৰ হওক, জনাল হওক, প্ৰিচাইডিং হওক আৰু পলিং অফিচাৰ যোন আছিলে তেওঁৰ ওপৰত ইনকুৱাৰী বহিব লাগে বুলি ক'লোঁ। তাৰপিছত ঘৰৰ ফেমিলিৰ কাৰণে এক্সগ্ৰেচিয়া কি পাব সেইটো হ'ব লাগিব। আৰু আমি ডিমাণ্ড কৰিছোঁ যে ঘৰৰ এতিয়া তেওঁলোকৰ কোনো ফেমিলি এতিয়া নাই, ল'ৰা নাই, ছোৱালী দুজন সৰুলৈকে। তেওঁ ছোৱালীহঁতক এজনকৈ হ'লেও চাকৰি দিব লাগে, গভৰ্ণমেণ্ট চাকৰি বুলি আমি ডিমাণ্ড কৰিছিলোঁ। আৰু ইন ফিউচাৰত যোনো অফিচাৰ নহওক, যোনে ইলেকশ্যন ডিউটি যায়, তেওঁলোকক হেল্থ ছিকিউৰিটি আৰু পাৰ্চনেল ছিকিউৰিটি হিচাপত তেওঁলোকক ফেচিলিটি দিব লাগে। তো DC ছাৰে আমাক ভালকৈ বুজালে। তেওঁ আজি আমাক এচুৰেঞ্চ দিলে যে ইন ফিউচাৰত এনেকৈ ঘটনা নহ'ব। আৰু প্লাছ অতি শীঘ্ৰে তেওঁ যিমানটো অফিচাৰবিলাক তাতে জড়িত আছিলে ডিউটিত, তেওঁলোকৰ ওপৰত ইনকুৱাৰী বহাব বুলি ক'লে। এই ঘটনাটো আমাৰ চাওক, আমি ভবা মতে এইটো টোটেল নেগলিজেঞ্চি এডমিনিষ্ট্ৰেটিভৰ। যিহেতু তেওঁৰ এপিলেপচি ৰাতিপুৱা চিজাৰ হৈছিলে 6:30। তাৰপিছত আমি জনামতে 11:30 আকৌ চিজাৰ হৈছিলে। তেওঁক 2 ঘণ্টাকৈ এটা ৰুমত থোৱা গৈছে। তাৰপিছত 2 ঘণ্টাৰ পাছতে তেওঁলোকৰ ইনকুৱাৰী মানে চাব গৈছে তেওঁ আছে নে নাই। সেইটো কাৰণে আমি টোটেলি ভাবোঁ যে এইটো পূৰা ভুল, পূৰা নেগলিজেঞ্চ এডমিনিষ্ট্ৰেটিভ। আপোনালোকে হয়তো গম পাইছে যে যোৱা 18 এপ্ৰিল তাৰিখে আমাৰ এগৰাকী নিৰ্বাচনী বিষয়া কৰ্ণেলিয়াছ কিণ্ডো, তেখেতৰ মৃতদেহটো আমাৰ ৰংগংগৈ থানাৰ অন্তৰ্গত উদ্ধাৰ হৈছিলে। তেওঁ হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত এটা পাৰ্টিকুলাৰ পলিং ষ্টেচন আমাৰ চাৰ্পো কাথাৰ পলিং ষ্টেচনত তেওঁ কৰ্মৰত আছিলে পলিং বিষয়া হিচাপে। তেওঁ পলিঙৰ দিনাখন তেওঁ নিখোজ হৈছিলে। প্ৰিচাইডিং অফিচাৰক তেওঁ খবৰ দিছিলে যে তেওঁৰ গাটো অলপ বেয়া হৈছে আৰু সেইকাৰণে তেওঁ পলিং কেন্দ্ৰৰ পৰা ভোট কেন্দ্ৰৰ পৰা তেওঁ ঘৰলৈ উভতি গৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি কেইবা ঠাইতো আমি উদ্ধাৰ কাৰ্য লগোৱাৰ পিছতো আৰু চাৰ্চ ৰেস্কিউ অপাৰেশ্যন, পুলিচ, SDRF আৰু তাতে স্থানীয় ৰাইজৰ লগত সহযোগত আমি কৰাৰ পিছতো আমি তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলোঁ। তেওঁৰ শেষত 18 তাৰিখে তেওঁৰ মৃতদেহটোহে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। এই সম্পৰ্কত কেইবাটাও সংগঠন আজি আহি পেলাই তেওঁলোকে এখন মেমৰেণ্ডাম দিছে। তেওঁলোকে কেইটামান দাবী জনাইছে, ভালদৰে যাতে এইটোৰ ওপৰত তদন্ত হওক আৰু তেওঁ পৰিয়ালে যাতে উচিত ক্ষতিপূৰণ লাভ কৰে। এই সম্পৰ্কত আমি তেওঁলোকৰ লগত আলোচনাত বহিছোঁ আৰু আমি এইটো জনাইছোঁ যে আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী তদন্তৰ যিখিনি আমি ৰিজাল্ট বা যিখিনি ইনকুৱাৰী ৰিপৰ্টত আহে সেইমতে আমি যিখিনি ব্যৱস্থা ল'বলগীয়া আছে সেইটো ল'ম। আৰু তেওঁৰ ক্ষতিপূৰণৰ কাৰণেও পলিং বিষয়া হিচাপে তেওঁৰ যিখিনি ক্ষতিপূৰণ তেওঁৰ পায় সেইখিনিৰ ওপৰতো আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। আৰু
কেইদিনমানৰ ভিতৰতে আমি তেওঁলোকক আশ্বাস দিছোঁ যে পৰিয়ালবৰ্গৰ নেক্সট অফ কিনে অতি সোনকালে সেই ক্ষতিপূৰণ লাভ কৰিব।